ভয়ংকৰ সাম্প্ৰদায়িক কিছুমান বিষবাষ্প বিয়পাই অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে। যোৱা 11 বছৰ কি কৰিলে? কিয় বিদেশী চিনাক্তকৰণ নকৰিলে? কিয় নাম কৰ্তন নকৰিলে? ভোটাৰ তালিকাৰ পৰা কিয় বহিষ্কাৰ নকৰিলে? আমাৰ অধিকাৰ কাঢ়ি লৈ গৈ তেওঁলোকে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব খুজিছে। বিজেপি দলে 43 বছৰ বিদেশীৰ বোজা অসমক জাপি দিব খুজিছে কা দি মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত ৰেলৱেৰ মাটিত অবৈধভাৱে বেদখল কৰি থকা যিসকল বেদখলকাৰী আছে তেওঁলোকক উচ্ছেদ কৰি তেওঁৰ সাহস আৰু শক্তি দেখুৱাওক। তেওঁলোকে কিছুমান নিৰ্বাচনত বৈতৰণি পাৰ হ'ব পৰা ধৰণৰ কিছুমান অতি অসাংবিধানিক ভয়ংকৰ সাম্প্ৰদায়িক কিছুমান বিষবাষ্প বিয়পাই অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল 16 মাহৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সময়ত তেখেতসকলে কৈছিলে যে এইটো আটাইতকৈ ডাঙৰ তেওঁলোকৰ এচিভমেণ্ট আৰু তেওঁলোকে কৈছিলে যে আৰু বিদেশী যিসকলে পিছ দুৱাৰেদি নাম সোমাইছে তেওঁলোকৰ নাম কাটিব, শপতনামা দিব, যিবোৰ কাম তেওঁলোকে নাই কৰা। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনাই দিলে প্ৰতিবেদনৰ আজিলৈকে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময় নহ'ল। আনকি সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া যিগৰাকী সদস্য সচিব আছিলে এইখন কমিটিত তেওঁ চহীয়ে নকৰিলে। দেশৰ গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কৈছিলে যে এইখন প্ৰতিবেদন জমা দিয়াৰ লগে লগে দাড়ি কমাসহ কাৰ্যকৰী কৰিব আৰু এসপ্তাহৰ ভিতৰতে কাৰ্যকৰী কৰিবৰ কাৰণে কাম কাজ কৰিব। এইবোৰ যিবোৰ মৌলিক কথা এই কামবোৰ নকৰি এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৈছে যে 1 কোটি বিদেশী হেনো তেওঁ অসমত দেখা পাইছে যদি যোৱা 11 বছৰ কি কৰিলে? কিয় বিদেশী চিনাক্তকৰণ নকৰিলে? কিয় নাম কৰ্তন নকৰিলে? ভোটাৰ তালিকাৰ পৰা কিয় বহিষ্কাৰ নকৰিলে? এইবোৰ মৌলিক কথা। অসম চুক্তিৰ 6 নম্বৰ দফা মতে আমাক কেতিয়া সাংবিধানিক ৰক্ষা কবচ দিব? কেতিয়া আসনসমূহৰ সংৰক্ষণ হ'ব? কেতিয়া চাকৰি বাকৰিত সংৰক্ষণ হ'ব? এই কথা বতৰাবোৰ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আজি আমাৰ যিগৰাকী বিৰোধী উপদলপতি লোকসভাৰ গৌৰৱ গগৈ ডাঙৰীয়াক আমি বিষয়বোৰ আমি সজোৰে আমি উত্থাপন কৰিছোঁ। সমাজ অসমৰ সমন্বয় আমাৰ ঐক্যবদ্ধ অসমৰ যিটো ইতিহাস বা যিটো আধাৰ ইয়াক ভাঙি থানবান কৰি আমাৰ অধিকাৰ কাঢ়ি লৈ গৈ তেওঁলোকে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব খুজিছে। ইয়াত অসমৰ মানুহৰ সংকট নাইকিয়া কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিচৰা নাই। নিজৰ ৰাজনৈতিক জীৱনৰ সংকট দূৰী কৰিবৰ কাৰণে সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছে। ভাৰতবৰ্ষৰ প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে অসমৰ